হেল্ল' ফ্ৰেণ্ড 2025 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখত গুৱাহাটী হাইকোৰ্টৰ জাৰ্ডিচিয়েল এছিষ্টেণ্ট আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ এটা কম্বাইণ্ড এক্সাম পতা হৈছিল আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যি আনচাৰ কি ওলাইছে সেইমতে ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ আৰু বহুতকেইটা কুৱেশ্যন পেপাৰ চাব খুজিছে তেনেহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটাৰ লিংক দিয়া আছে, তোমালোকে সেই লিংকত ক্লিক কৰি চাই ল'ব পাৰিব। নাম্বাৰ 1 যি কুৱেশ্যনছ আৰু মই জাষ্ট আনচাৰকেইটা কৈ যাম যাতে অলপ সময়ৰ ভিতৰত গোটা কুৱেশ্যন পেপাৰখন সমাধান কৰি ল'ব পাৰোঁ তোমালোকৰ বাবে। অ'কে, আৰু নাম্বাৰ 1ৰ শুদ্ধ উত্তৰটো হৈছে প্ৰয়াগৰাজ অপশ্যন এ। নাম্বাৰ 2 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আছাম অপশ্যন ডি। 3 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে ট্ৰেডিশ্যনেল টেক্সটাইল ক্ৰাফ্ট অপশ্যন চি। নাম্বাৰ 4 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ জানুৱাৰী 29 অপশ্যন এ। নাম্বাৰ 5 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ তেলেংগানা অপশ্যন চি। আৰু 6 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে নেপাল অপশ্যন ডি। তাৰ পাছত নাম্বাৰ 7 আৰু 7 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ USA অপশ্যন চি। নাম্বাৰ 8 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ পেৰিছ অপশ্যন বি। নাম্বাৰ 9 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ ত্ৰিপুৰা অপশ্যন এ। নাম্বাৰ 10 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ কৰ্ণাটক অপশ্যন বি। নাম্বাৰ 11 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে লাৰ্জেষ্ট ৰেলৱে ষ্টেচন অপশ্যন এ। 12 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে জৰৱাষ্ট্ৰিয়ানিজম অপশ্যন চি। নাম্বাৰ 13 তাৰে শুদ্ধ উত্তৰ আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন অপশ্যন ডি। 14 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ আৰ্থ গ্ৰেভিটেশ্যনেল পুল অপশ্যন এ। 15 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হ'ল জমনলাল বাজাজ অপশ্যন ডি। তাৰ পাছত নাম্বাৰ 16 আৰু 16 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল অপশ্যন বি। নাম্বাৰ 17 তাৰে শুদ্ধ উত্তৰ NWFP এণ্ড দ্য চিলেক্ট ডিষ্ট্ৰিক্ট অফ আছাম অপশ্যন ডি। নাম্বাৰ 18ৰ শুদ্ধ উত্তৰ চাকাছ অপশ্যন বি। নাম্বাৰ 19 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্ট্ৰেইন অপশ্যন চি। নাম্বাৰ 20ৰ শুদ্ধ উত্তৰটো হৈছে ডিপাৰ্টমেণ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড পাব্লিক গ্ৰিভেন্সেছ অপশ্যন বি। নাম্বাৰ 21ৰ শুদ্ধ উত্তৰ ৱেষ্ট বেংগল অপশ্যন এ। নাম্বাৰ 22 তাৰে শুদ্ধ উত্তৰটো হৈছে অৰবিটেল অপশ্যন চি। নাম্বাৰ 23 তাৰে শুদ্ধ উত্তৰটো হৈছে মাইক্ৰ' প্ৰচেছৰ্ছ অপশ্যন বি। নাম্বাৰ 24 আৰু 24 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে কম্পিউটাৰ আণ্ডাৰষ্টেণ্ডছ অনলি বিনাৰী লেংগুৱেজ অপশ্যন চি। নাম্বাৰ 25ৰ শুদ্ধ উত্তৰ ইউনিভাৰ্চেল চিৰিয়েল বাছ অপশ্যন চি। তাৰ পাছত আপোনাৰ যি ইংলিছ লেংগুৱেজৰ কুৱেশ্যন আহিছিল আৰু 26ৰ পৰা 30লৈকে যি কুৱেশ্যনছ সেইটো এনেকুৱা আহিছিল, মানে এটা চেণ্টেঞ্চটো চাব, চেণ্টেঞ্চৰ 4টা পাৰ্ট এনেকুৱা PQRS লিখা আছে। অ'কে, আৰু মোৰ শুদ্ধকৈ চেণ্টেঞ্চটো সজাব লাগে কৈছে, যেনে হুৱেন হিৰ পাছত কি আহিব। অ'কে, মোৰ সেইটো শুদ্ধকৈ সজাব লাগে। হুৱেন হিৰ পাছত আহিব হিয়াৰ্ড দ্য হিউ এণ্ড ক্ৰাই এট মিডনাইট। তাৰ পাছত আহিব হি ৱাজ নাৰ্ভাছ এণ্ড ডিড নট ন' হোৱাট টু ডু। অ'কে, এনেকুৱা চেণ্টেঞ্চটো হ'ব লাগে। অৰ্থাৎ আনচাৰ কি হৈ যাব? আনচাৰ হৈ যাব আপোনাৰ RQPS, অৰ্থাৎ R থকা চেণ্টেঞ্চটো আগতে আহিব, তাৰপাছত Q থকা চেণ্টেঞ্চ, তাৰপাছত P থকা চেণ্টেঞ্চ আৰু একেবাৰে শেষত S থকা চেণ্টেঞ্চটো আহিব। S মানে হৈছে হোৱাট টু ডু। অ'কে, আৰু নাম্বাৰ 27ৰ শুদ্ধ উত্তৰটো হৈছে QPRS, তেতিয়া এটা চেণ্টেঞ্চটো একেবাৰে সুন্দৰ শুদ্ধকৈ হৈ যাব। নাম্বাৰ 28ৰ শুদ্ধ উত্তৰ PSRQ। অ'কে, মানে P থকা চেণ্টেঞ্চটো আগতে আহিব, S থকা চেণ্টেঞ্চটো, তাৰপাছত R থকা চেণ্টেঞ্চটো, তাৰপাছত আৰু একেবাৰে শেষত Q থকা চেণ্টেঞ্চটো আহিব। অ'কে, নাম্বাৰ 29ৰ শুদ্ধ উত্তৰটো হৈছে PSRQ অপশ্যন বি। তাৰ পাছত নাম্বাৰ 30 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ QPSR অপশ্যন ডি। তাৰ পাছত নাম্বাৰ 31ৰ পৰা 35লৈকে যি কুৱেশ্যন সেইটো কি কৈছে, এটা কথাত প্ৰকাশ কৰা কথা কৈছে। ঠিক আছে, ওৱান হু টক্স হোৱাইল এছলিপ ইজ কল্ড, সেইটো এটা কথাত কি হ'ব? অ'কে, সেইটো এটা কথাত হ'ব সমনীল কুইষ্ট অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। অ'কে, নাম্বাৰ 32ৰ শুদ্ধ উত্তৰটো হৈছে ফেটেলিষ্ট অপশ্যন এ। নাম্বাৰ 33ৰ শুদ্ধ উত্তৰ অট্ৰাইডেজ অপশ্যন এ। আৰু নাম্বাৰ 34ৰ শুদ্ধ উত্তৰ এক্সট্ৰিমলি ফণ্ড অফ হিজ ৱাইফ অপশ্যন এ। নাম্বাৰ 35ৰ শুদ্ধ উত্তৰ ক্লেমাৰ অপশ্যন চি। আৰু নাম্বাৰ 36ৰ পৰা 40লৈকে যি কুৱেশ্যন সেইটোত কৈছে যি আপোনাৰ খালী ঠাই আছে, খালী ঠাই পূৰ কৰাৰ কথা কৈছে। অ'কে, আৰু নাম্বাৰ 36ৰ শুদ্ধ উত্তৰটো হৈছে ৰেভেনেছ অপশ্যন চি। নাম্বাৰ 37 শুদ্ধ উত্তৰটো হৈছে
পাঞ্চুৱেল অপশ্যন চি নাম্বাৰ 38 আৰু 38ৰ শুদ্ধ উত্তৰটো হৈছে প্ৰভোক অপশ্যন বি নাম্বাৰ 39 আৰু 39 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চিণ্টিলিটেড অপশ্যন চি আৰু নাম্বাৰ 40 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে ভলিউশ্যন অপশ্যন ডি আৰু নাম্বাৰ 41ৰ পৰা 45লৈকে যি কুৱেশ্যন সেইটোত কৈছে আপোনাৰ প্ৰিপজিশ্যন কোনটো আহিব সেইটো মোৰ ওলাব লাগে ওকে আৰু 41ৰ শুদ্ধ উত্তৰ এইখন টাইপ 4 আহিব কি অপশ্যন এ নাম্বাৰ 42 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে অন আহিব অপশ্যন বি ওকে নাম্বাৰ 43 শুদ্ধ উত্তৰ থট আউট অপশ্যন চি নাম্বাৰ 44 আৰু 44ৰ শুদ্ধ উত্তৰ আপন অপশ্যন এ নাম্বাৰ 45ৰ শুদ্ধ 2 আৰু 4 আহিব কি আৰু নাম্বাৰ 46ৰ পৰা 50লৈকে যি কুৱেশ্যন সেই কুৱেশ্যন কেইটা আপোনাৰ আইডম আৰু ফ্ৰেছেছ আহিছিল আৰু সেইটোৰ একজেক্ট মিনিংটো কি হ'ব সেইটো মোৰ ওলাব লাগে ওকে নাম্বাৰ 46 নম্বৰ যি কুৱেশ্যন টু স্মেল এ ৰেট এইটোৰ মানে কি বুজায় ওকে আৰু এইটোৰ মানে হৈছে আপোনাৰ টু বি ছাছপিচিয়াছ অপশ্যন এ ওকে নাম্বাৰ 47ৰ শুদ্ধ উত্তৰটো হৈছে টু ট্ৰাই এভৰিথিং পচিবল ওকে আৰু নাম্বাৰ 48 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে টু ডিচাইভ ছামৱান অপশ্যন চি নাম্বাৰ 49ৰ শুদ্ধ উত্তৰটো হৈছে টু ৰান এৱে অপশ্যন চি নাম্বাৰ 50 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে লষ্ট এণ্ড কনফিউজড অপশ্যন চি ওকে আৰু তাৰ পাছত আপোনাৰ ৰিজনিং কুৱেশ্যন আহিছিল আৰু তাৰ পাছত মেথ কুৱেশ্যন আৰু SMS লেংগুৱেজৰ কুৱেশ্যনছ এইবোৰ আহিছিল ওকে 51 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰ অপশ্যন চি আৰু মই জাষ্ট আনচাৰ কেইটা কৈ যাম আৰু বেলেগ এটা ভিডিঅ'ত মই ডিটেইলছত মেথ কুৱেশ্যন কেইটা ডিছকাশ্যন কৰিম ওকে নাম্বাৰ 52ৰ শুদ্ধ উত্তৰ অপশ্যন এ নাম্বাৰ 53 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নাম্বাৰ 54 তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি নাম্বাৰ 55 আৰু তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি নাম্বাৰ 56 তাৰে শুদ্ধ উত্তৰ আপোনাৰ ফৰেষ্ট অপশ্যন এ নাম্বাৰ 57 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নাম্বাৰ 58 নম্বৰ যি কুৱেশ্যন তাৰে এনেকুৱা আহিছিল তাৰে শুদ্ধ উত্তৰ ছিকুৱেঞ্চটো হৈছে আপোনাৰ এ শুদ্ধ ওকে নাম্বাৰ 59 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে বাৰবাৰ অপশ্যন এ নাম্বাৰ 60 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ আপোনাৰ অপশ্যন নম্বৰ বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 61 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে ব্ৰাদাৰ অপশ্যন চি নাম্বাৰ 62ৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি নাম্বাৰ 63 নম্বৰ যি কুৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে স্লিপ অপশ্যন চি নাম্বাৰ 64ৰ শুদ্ধ উত্তৰ 81 অপশ্যন ডি নাম্বাৰ 65ৰ শুদ্ধ উত্তৰ 121 অপশ্যন এ নাম্বাৰ 66 তাৰে শুদ্ধ উত্তৰ 24 অপশ্যন বি নাম্বাৰ 67 তাৰে শুদ্ধ উত্তৰ 1854 অপশ্যন বি নাম্বাৰ 68 তাৰে শুদ্ধ উত্তৰ ড্ৰাইভিং অপশ্যন এ নাম্বাৰ 69 আৰু 69ৰ শুদ্ধ উত্তৰ 841 অপশ্যন ডি নাম্বাৰ 70 তাৰে শুদ্ধ উত্তৰটো এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তাৰ পাছত নাম্বাৰ 71 এনেকুৱা আহিছিল আৰু 71ৰ শুদ্ধ উত্তৰটো হৈছে ফিগাৰ বি অৰ্থাৎ অপশ্যন বি শুদ্ধ উত্তৰ নাম্বাৰ 72 এনেকুৱা আহিছিল আৰু 72 নম্বৰ যি কুৱেশ্যন তাৰ শুদ্ধ উত্তৰটো হৈছে ফিগাৰ ডি অপশ্যন ডি ওকে নাম্বাৰ 73 সেইটো এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰ ফিগাৰ ডি অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 74 নম্বৰ কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে আৰু 74ৰ শুদ্ধ উত্তৰটো হৈছে ফিগাৰ ডি অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 75 এনেকুৱা আহিছিল আৰু তাৰে শুদ্ধ উত্তৰ ফিগাৰ চি অপশ্যন চি ওকে নাম্বাৰ 76 আপোনাৰ এনেকুৱা কুৱেশ্যন আহিছিল তাৰে শুদ্ধ উত্তৰ অপশ্যন ডি 91 নাম্বাৰ 77ৰ শুদ্ধ উত্তৰ 5 অপশ্যন এ নাম্বাৰ 78ৰ শুদ্ধ উত্তৰটো হৈছে 28 ইয়াৰ্ছ অপশ্যন ডি নাম্বাৰ 79ৰ শুদ্ধ উত্তৰটো হৈছে 61.33% অপশ্যন বি নাম্বাৰ 80ৰ শুদ্ধ উত্তৰ 1000 rupees অপশ্যন চি নাম্বাৰ 81 তাৰ শুদ্ধ উত্তৰ 14 অপশ্যন বি নাম্বাৰ 82 তাৰ শুদ্ধ উত্তৰ 3:4:3 অপশ্যন বি নাম্বাৰ 83 তাৰ শুদ্ধ উত্তৰটো হৈছে 15 minutes অপশ্যন বি নাম্বাৰ 84 শুদ্ধ উত্তৰ 8.23 minutes অপশ্যন বি
নাম্বার 85 85 এর শুদ্ধ উত্তর 43 days অপশন সি নাম্বার 86 86 এর শুদ্ধ উত্তর 21.92 মিটাৰ সেকেন্ড অপশন এ নাম্বার 87 87 এনেকুৱা আহিছিল তাৰ শুদ্ধ উত্তৰ অপশন নম্বৰ বি নাম্বার 88 88 এর শুদ্ধ উত্তৰ অপশন নম্বৰ সি নাম্বার 89 89 এর শুদ্ধ উত্তৰ অপশন নম্বৰ বি নাম্বার 90 90 এর শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ বি নাম্বার 91 91 এর শুদ্ধ উত্তর অপশন এ নাম্বার 92 92 এনেকুৱা আহিছিল তাৰ শুদ্ধ উত্তৰ অপশন এ নাম্বার 93 93 নম্বৰ যে কোৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ বি 100 মিটাৰ্স 94 94 যে কোৱেশ্যনছ তাৰে শুদ্ধ উত্তৰটো হৈছে অপশন এ নাম্বার 95 95 এর শুদ্ধ উত্তর অপশন এ নাম্বার 96 96 এর শুদ্ধ উত্তৰটো হৈছে অপশন এ নাম্বার 97 তাৰে শুদ্ধ উত্তৰ সানডে অপশন ডি নাম্বার 98 আর 98 এর শুদ্ধ উত্তর 360 অপশন ডি নাম্বার 99 99 এর শুদ্ধ উত্তর 45 রুপিস অপশন এ আর নাম্বার 100 100 এর শুদ্ধ উত্তরটো হৈছে ডিক্রিজ অপশন সি তার পাছত এছামিজ ল্যাঙ্গুৱেজৰ কোৱেশ্যন আহিছিল 101 এর পৰা হেতু কৈ দুংগা তলৰ কোনটো শব্দৰ লগত সংগত হ'ব আৰু আপোনাৰ তাৰে শুদ্ধ উত্তৰ পানী দুংগা অপশন বি তার পাছত নাম্বার 102 102 বস্তুৰ পৰিমাণ বুজাবলৈ বহুবচনৰ ক্ষেত্ৰত ব্যৱহৃত কৰা এটা প্ৰত্যয় হৈছে আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে মখা অপশন বি নাম্বার 103 103 নম্বৰ যে কোৱেশ্যন তাৰে শুদ্ধ উত্তৰ সকল অপশন সি নাম্বার 104 104 এর শুদ্ধ উত্তর অপশন নম্বৰ সি তার পাছত নাম্বার 105 105 এর শুদ্ধ উত্তর দ্বীপযুগ আৱলী অপশন সি নাম্বার 106 106 এর শুদ্ধ উত্তৰটো হ'ল গাই বাইচা 5 হুহক্কা অপশন ডি নাম্বার 107 তার শুদ্ধ উত্তর তলা নলা পুয়া মানে গুপ্ত কথা জনা অপশন এ এই বাক্যটো শুদ্ধ বাকিকেইটা অশুদ্ধ হয় নাম্বার 108 তার শুদ্ধ উত্তর কপাল ফুল অপশন এ নাম্বার 109 তার শুদ্ধ উত্তর চাউলুং চুকাফা অপশন এ নাম্বার 110 তার শুদ্ধ উত্তৰটো হ'ল কুমাৰ ভাস্কৰ বৰ্মন অপশন বি নাম্বার 111 আর 111 এনেকুৱা আহিছিল আর 111 শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন অপশন সি নাম্বার 112 112 শুদ্ধ উত্তৰটো হৈছে খড়গেশ্বৰ তালুকদাৰ অপশন সি নাম্বার 113 আর 113 শুদ্ধ উত্তৰ গোপীনাথ বৰদলৈ অপশন এ নাম্বার 114 114 শুদ্ধ উত্তৰ ৰেণুকা দেৱী বৰকটকী অপশন বি নাম্বার 115 115 শুদ্ধ উত্তৰ 1926 চনত গুৱাহাটীৰ পাণ্ডুত অপশন বি নাম্বার 116 116 শুদ্ধ উত্তৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুয়া চাহ বাগিচা অপশন এ নাম্বার 117 117 শুদ্ধ উত্তৰ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কৈছো কি তাৰ শুদ্ধ উত্তৰ বুধ গ্ৰহ অপশন এ নাম্বার 118 118 শুদ্ধ উত্তৰ বৃহস্পতি অপশন ডি নাম্বার 119 119 শুদ্ধ উত্তৰ কেৰালা অপশন বি আৰু নাম্বার 120 120 শুদ্ধ উত্তৰ মাজুলী অপশন ডি